আহ, আমাৰ কোকৰাঝাৰ জিলাৰ আমাৰ সাংবাদিক বন্ধুসকল, প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিক বন্ধুসকল আৰু আমাৰ BTCৰ আমাৰ ডেপুটি স্পীকাৰ MCLA আৰু BJP দলৰ আমাৰ MCLA সকল। তো অহাকালিৰ পৰা আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিহেতু এছেম্বলি ছেশ্যন হ'ব 1 তাৰিখ আৰু 3 তাৰিখত, এইটো সকলোৱে গম পাইছে। তো অহাকালি যিটো কাৰ্যসূচী, যিটো প্ৰগ্ৰাম, সেইটোকে আপোনালোকক মই জনাব বিচাৰিছোঁ। প্ৰথমত হ'ব আমাৰ 10টাৰ পৰা 11:30 11:30লৈকে আমাৰ ফাৰ্ষ্ট এছেম্বলি, নতুন চৰকাৰৰ প্ৰথম এছেম্বলিটো আমাৰ হ'ব কুৱেশ্যন আৱাৰ। ইয়াৰ পিছত মানে প্ৰথমতে আমি ডেপুটি স্পীকাৰটো ল'ব নেকি এজেণ্ডাটো, অধ্যক্ষটো। কুৱেশ্যন আৱাৰটো ফাৰ্ষ্ট, ছেকেণ্ডত ডেপুটি স্পীকাৰৰ ছিলেকশ্যন। এইটো শেষ হোৱাৰ পিছত আকৌ আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ 39 ডিপাৰ্টমেণ্টৰ যিটো ৰিভিউ মিটিং, গভৰ্ণমেণ্ট অফ আছামৰ পৰা আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আহিব, অজন্তা বাইদেউ ফাইনেন্স মিনিষ্টাৰ আহিব, চিফ ছেক্ৰেটাৰী আহিব আৰু ফাইনেন্সৰ ছেক্ৰেটাৰী বহুত ষ্টাফ আহিব। তো গোটেই BTCৰ যিখিনি 39 ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট, ইয়াৰ ওপৰত যিখিনি চলাব কাৰণে যিখিনি মেন পাৱাৰৰ পৰা আৰম্ভ কৰি ফাইনেন্সলৈকে সেইবিলাক গোটেই ডিপাৰ্টমেণ্টটো আলোচনা কৰা হ'ব। যিহেতু প্ৰথম পৰ্যায়ত আমি যোৱা নৱেম্বৰ মাহতে আমি দিছপুৰত একবাৰ বহিছিলোঁ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ প্ৰেজেঞ্চত। তো সেইটোকে আকৌ ৰিভিউ কৰিবৰ কাৰণে BTCত অহাকালি আহি আছে। তো সেইটো আমাৰ কাৰণে খুব ভাল এটা প্ৰগ্ৰাম হৈ গ'ল অহাকালি যিটো হ'ব। আৰু এই ৰিভিউ মিটিঙৰ জৰিয়তে আমাৰ BTCত আমি বহুত মানে আগতকৈ আৰু বহুত মানে কাম কৰিবৰ কাৰণে বেছি শক্তি পাব বুলি মই কামনা কৰিছোঁ মানে আমি পাৰিম। মুঠতে বহুত আছে, যেনিবা ফৰেষ্টৰ ৰয়েলটিৰ কথা আছে, আগত আমি পাইছিলোঁ, আজিৰ দিনত নাপায়, বা লেণ্ডৰ ৰেভিনিউ পাইছিলোঁ, সেইবিলাক আজিৰ দিনত নাপায়, ট্ৰেন্সপৰ্টৰ ৰেভিনিউ পাইছিলোঁ, আজিৰ দিনত নাপায়। আমি যেতিয়া চৰকাৰ চলিছিলোঁ এইবিলাক পাই আছিলোঁ। আৰু এক্সাইজৰ এইবিলাক ৰেভিনিউ, এইবিলাক গোটেই কথাটো মুঠতে ৰয়েলটি আৰু ৰেভিনিউ এই দুটাটো খুব চিৰিয়াছ আমাৰ ডিছকাশ্যন কৰিব লগা আছে। নিশ্চয় অহাকালি আলোচনাৰ মাজতে এইটো ফাইনেল আমি কৰিব পাৰিম। আৰু ডিপাৰ্টমেণ্টেল 39 ডিপাৰ্টমেণ্টটো চলাবৰ কাৰণে যিখিনি ষ্টাফ ষ্ট্ৰেংথ লাগে আজিৰ দিনত বহুত কমি গ'ল। মুঠতে আমি যেতিয়া চৰকাৰ চলাইছিলোঁ তেতিয়া আমাৰ ষ্ট্ৰেংথবিলাক খুব ভাল আছিল, কিন্তু এতিয়া নোহোৱা হৈ বহুত ডিপাৰ্টমেণ্টেল অফিচ নোহোৱা হোৱাৰ নিচিনা লাগি আছে না নাই সেইটো নিচিনা হৈ আছে। সেইকাৰণে আমি সেইটো আকৌ ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আগৰ নিচিনা এইটো ৰিভিউ মিটিং হ'ব, খুব ভাল আলোচনা হ'ব সেইখিনি কথা। আৰু বাকীটো আমাৰ নেক্সট আৰু 3 তাৰিখত আমাৰ এছেম্বলি হ'ব, সেইটো কুৱেশ্যন আৱাৰ। আৰু আপোনালোকে জানে আমাৰ অসম চৰকাৰে আজিৰ দিনত BTCবাসী ৰাইজৰ কাৰণে বা গোটেই অসমবাসী ৰাইজৰ কাৰণে কি প্ৰজেক্ট লৈছে, কেনেকৈ কাম কৰিবলৈ হাতত লৈছে, সেইটো গোটেই কথা আজি অসমবাসী ৰাইজে চবেই জানে। তো ইয়াৰ ক্ষেত্ৰত আমিও চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ নেতৃত্বত আজি এই 2 মাহত যিখিনি আমি কাম কৰিবলৈ সুবিধা পাইছে, তাৰ কাৰণে আমি অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ। সেইখিনি কথা। আৰু
আজিতো উল্লেখ কৰিবই লাগিব, যোৱাকালি যিটো ঘটনা হৈ গ'ল, এইটোতো হ'ল নেতৃত্বত হৈছে বুলি মানে চবে গম পায়। ইহঁতে যদিও আজিৰ দিনত স্বীকাৰ কৰা নাই, কিন্তু যোৱাকালি এছেম্বলিত যিখিনি ঘটনা হ'ল, এইটো আপচুৰ নেতৃত্বত হৈছে। আপচু মানে ইউপিপিএল মানে আপচু, এইটো একে কথা। এইটো আৰু যিটো ইছ্যু লৈ পেলাই ইহঁতে বাহানা কৰি পেলাই ৰাইজ কৰিছে যে জনজাতিকৰণৰ ক্ষেত্ৰত যেনিবা আমি আগত BPF চৰকাৰ থকা সময়ত আমি কৈছোঁ কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই। এক্সিষ্টিং ট্ৰাইবেলটো কোনো ইফেক্ট হ'ব নালাগে। এই লাইনত আমি ইফেক্ট নোহোৱাকৈ ইহঁতক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। সেই NOC-টো আমি দিছে। ইয়াৰ আমাৰ স্পষ্ট, আজিও আমাৰ স্পষ্ট যে এক্সিষ্টিং ট্ৰাইবেলসকলে কোনো ক্ষতি হ'ব নালাগে। সেইটো ভাৰত চৰকাৰ বা অসম চৰকাৰে কি আইন বনাই পেলাই ইহঁতক জনজাতিকৰণ কৰিব বিচাৰিছে, এইটো গভৰ্ণমেণ্টৰ কথা। কিন্তু আমাৰ এক্সিষ্টিংটো একো ইফেক্ট হ'ব নালাগে। এইটো ফুল ষ্টেণ্ডত আমাৰ এতিয়াও আছে। আৰু আমি যিমান দূৰ জানো, আজিৰ দিনত অসমৰ চৰকাৰ চলাই থকা BJP চৰকাৰ বা NDA চৰকাৰো মানে ইয়াৰ ক্ষেত্ৰত নিশ্চয় ভাল বিবেচনা কৰি পেলাই এই সমস্যাটো নিশ্চয় সমাধান কৰিব। কথা এইটো বাহানা মানে আপচুৰ যোৱাকালি কিবাটো এনে বাহানা, এইটো কৈ লাভ নাই। টোটেলি পলিটিকেল। ইয়াত UPPL জড়িত আছে, আপচুও জড়িত আছে। আৰু সেইখিনি কথা মই আজি ক'লো যে ইহঁতে ইলেকশ্যনত যে হাৰিছে UPPL বা আপচুৱে, এইটো আজিলৈকে ইহঁতে মানিব পৰা নাই বা মানিব ইচ্ছা নাই। পাব্লিকৰ যিটো ৰায়, সেইটো আজিলৈকে ইহঁতে মানিবৰ কাৰণে খুব টান পাই আছে। যোৱাকালি যিটো এছেম্বলিত হৈছে, এইটো স্পষ্ট কথা। ST ইছ্যুটো চবেই জানে, আমাৰ বড়োসকলেও জানে, কোনোবা ৰাভা গাৰোসকলেও জানে। একেলগে ষ্টেণ্ড দি আছে। 6 জনগোষ্ঠীৰ ক্ষেত্ৰত STকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি কৰা নাই। খালি এক্সিষ্টিং ট্ৰাইবেলটো একো ক্ষতি হ'ব নালাগে, সেইটোৱেই। আজি সেইটোকে বাহানা লৈ পেলাই যোৱাকালি এছেম্বলিত মোক বিচাৰিছিল বোলে। মই কৈছোঁ এই BTCটো মই মৰাৰ পিছতেও থাকিব, এছেটিছ। এইটো মোক বিচাৰি একো লাভ নাই। আৰু মই জিন্দা আছে। BTC বাকী ৰাইজক মই এটাই মেছেজ দিম, আজি মই মুঠতে BTCটো BTC হিচাপে থাকিব। এইটো একো নষ্ট কৰিব নোৱাৰিব কোনোবা UPPL, কোনোবা আপচুটো সেইদিনাই আমি যেতিয়া একৰ্ড কৰিছিলে, চুক্তি কৰিছিলে, সেইদিনাই নাকচ কৰিছে। এইটোতো স্পষ্ট কথা। তাৰমানে আমি চুক্তি কৰি আনি পেলাই যিটো কাম কৰি আছে, সেইটো ইহঁতৰ কাৰণে মানে একচেপ্টেবল নহয়, একচেপ্ট কৰিব নোৱাৰে। ইহঁতে একচেপ্ট কৰিব নোৱাৰে, পাৰা নাই। সেইটোকে আজি যোৱাকালি আৰু এক্সপ'জ কৰিলে। মুঠতে আমি যি কাম কৰে সেইটো আপচু বা UPPLৰ কাৰণে ভাল নহয়, একচেপ্টেবল নহয়। কথা সেইটোৱেই। চাওক, প্ৰমাণ দেখাই দিয়ক প্ৰমোদ বড়োৰ দিনত বা আপচুৱে STকৰণৰ ক্ষেত্ৰত কি লিখি দিছে, কি লিখি দিয়া নাই, পিছত চবেই গম পাব। এইবিলাক লুকাই ৰখাৰ কোনো প্ৰশ্ন নাহে। ইহঁতে কাৰ লগত কি কথা পাতিছে, পাতা নাই, সেইবিলাক আমি গোটেই জানো। এইটো নাটকহে কৰি আছে ইহঁতে আন্দোলন কৰি পেলাই। এইবিলাক স্কুলৰ ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালীসকলক লৈ পেলাই এনেকুৱা ধেমালি কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আপচুৱে কি নাটক কৰিব বিচাৰে, এইটো এনেই ওলাই যাব। মই নকম আজিও, এইটো এনেই ওলাই যাব। আমি নাজানা বুলি ভাবি আছি নেকি? আপোনালোকে কাৰ লগত কি আলোচনা কৰি পেলাই কি কৰিছে, আজি কি কেনেকুৱা ধৰণৰ আন্দোলন কৰিছে আৰু কি আন্দোলন কৰিব,
সেইটো কিমান দিনলৈকে আন্দোলন কৰিব আমি নাজানো নেকি? এছ টিকৰণৰ ক্ষেত্ৰত আপচু আৰু ইউ পি পি এলে মই যিমান দূৰ জানো ইহঁতে বেছি স্পষ্টকৈ জানো কি কৰিব নকৰিব। আপচু আৰু ইউ পি পি এলে মোতকৈ বেছি ভালকৈ জানে এই ছয় জনগোষ্ঠী বা কোচ ৰাজবংশী আৰু আদিবাসীসকলক এছ টিকৰণৰ ক্ষেত্ৰত চৰকাৰে কি কৰিব নকৰিব মোতকৈ বেছি ভালকৈ জানে ইউ পি পি এল নেতা আৰু আপচু নেতাসকলে। এইটো নাটক কৰি লাভ নাই ভাই, নাটক কৰি লাভ নাই। আজি এক্সপ্ৰেছ হোৱা নাই, অহাকালি হ'ব, অহাকালি নহয় পৰহি হ'ব। কিমান দিন লুকাই ৰাখিব? মই নাজানে বুলি ভাবি আছে নেকি? মোক মানে কি নাটক এইবিলাক কৰক না। বি টি চি থাকিব, মই মৰাল পিছত হ'লেও বি টি চি জিন্দা থাকিব। এইটো নষ্ট কৰিব নোৱাৰে কোনোবা আপচু বা কোনোবা ইউ পি পি এলে। স্পষ্ট কথা সেইটোৱে। এইটো অহাকালিতো যিহেতু আমাৰ ডেপুটি স্পীকাৰটো চেলেক্ট হ'ব, ইয়াৰ পিছত মুঠতে সময়ৰ খুব কিবা হৈ আছে। সময় ওলাব পাৰিলে আমি ল'ম, মুঠতে ফট কৰি ল'ম। এই ডিচেম্বৰৰ ভিতৰতে আমি ল'ম, প্ৰথম সপ্তাহৰ ভিতৰতে। ডেপুটি স্পীকাৰ আমাৰ বিজেপিৰ পৰা আৰু দুজন EM বিজেপিৰ পৰা। এইটোৱে হুদক জনজাতিকৰণৰ ইছ্যু লৈ পেলাই BPF দলৰ লগত বা BTC চৰকাৰৰ লগত কেতিয়া আলোচনা কৰিছিল? আমাৰ লগত আলোচনা কৰা নাই। হুদক প্ৰমোদ বড়ো বা আপচুৰ আজিৰ দিনত নেতাসকলক সুধিব পাৰে আপোনালোকে দিছপুৰত কেতিয়া। মইতো চব জানো দিছপুৰত আলোচনা কৰিছে না কৰা নাই, আৰু ইহঁতে কি NOC দি আহিছে হুদক জিন্দগী নকয়। ক'ব লাগিব এটা সময়ত, আপোনালোকে নকলেও এনে ওলাই যাব। এইটো এছ টি ইছ্যু লৈ পেলাই আপচু আৰু ইউ পি পি এলৰ লগত দিছপুৰে আলোচনা কৰিছে, কিন্তু আমাৰ চৰকাৰৰ দিনত আজিলৈকে দিছপুৰে এই জনজাতিকৰণৰ ইছ্যু লৈ পেলাই আলোচনা কৰা নাই। নিশ্চয় ভৱিষ্যত কৰিব পাৰে, নিশ্চয় কৰিব, কিন্তু আজিলৈকে কৰা নাই। কিন্তু আগত কৰা যিটো ষ্টেপ এইটো মই জানো। এই হিচাপতে এছেম্বলিত ডিলে কৰিছে যোৱাকালি। আৰু কিমান দূৰ যাব? এইবিলাক ভাঙা চিঙা কৰি পেলাই আমাক শেষ কৰিব পাৰে। এনেকুৱা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আমাৰ লগতো হিচাপ নাই। ওলাব যদি লাগে, কি দৰকাৰ মানুহক কিয় ব্লেকমেইলিং কৰিব লাগে? যিটো ব্লেকমেইলিং কৰিলে যোৱাকালি, এতিয়া আমি কি কৰিম? আমাৰতো ডিপাৰ্টমেণ্ট আছে, ইচ্ছা কৰিলেতো আমি বহুত একশ্যন ল'ব পাৰি। কোনে লিড লৈছে উইথাউট পাৰ্মিশ্যন, ইউনিভাৰ্চিটিৰ পৰা ছাত্ৰ ছাত্ৰী ওলাই লৈ আহিছে, CIT পৰা ওলাই লৈ আহে, এইবিলাকতো একটা নিয়ম থাকে না। ছাত্ৰ ছাত্ৰীসকলক ওলাই লৈ অহা কোনে পাৰ্মিশ্যন দিছে CIT পৰা, কোন অথৰিটিয়ে ইউনিভাৰ্চিটিৰ পৰা ছাত্ৰ ছাত্ৰী হোষ্টেলৰ পৰা লৈ আহিছে, এইবিলাকতো কিবা নিয়ম আছে। সেইবিলাকৰ ওপৰত আমি যদি কাম কৰিব লাগে, কি হ'ব? এই ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে এইটোৱেই যদি কৰিব লাগে বিচাৰে আপচু আৰু ইউ পি পি এলে, আমি কৰি দেখাই দিম, দেখাব পাৰি, কিন্তু আমি ইচ্ছা নাই। এইটো ভুল ছাত্ৰ ছাত্ৰীসকলৰ নহয়, এইটো ভুল এই ইউ পি পি এল লিডাৰ আৰু এই আপচু লিডাৰ। গ্ৰুপ অফ মিনিষ্টাৰ মানে কি? এইটোৱে কৈছে না, সেইটোৱেতো কৈছে, এইটোকে মই কৈ আছো। গ্ৰুপ অফ মিনিষ্টাৰে যোৱাকালি এছ টিকৰণৰ ক্ষেত্ৰত এছেম্বলিত দাখিল কৰিছে, লেখ কৰিছে। সেইটো ইয়াৰ ওপৰতো ডিছকাশ্যন হোৱা নাই। সিমানলৈকে জানে আপচু আৰু ইউ পি পি এলে, সেইটো ডিছকাশ্যন নহ'ব। জাষ্ট এছেম্বলি লাষ্ট দিনা লাষ্ট আৱাৰত সেইটো লেখ কৰি পেলাই জাষ্ট ৰাখিব।
সেইখিনি কথালৈকে আপচু আৰু ইউ পি পি এল নেতাই স্পষ্ট। মই কি জানো, মোতকে ভাল ইহঁতে জানে। আৰু এইটো কি কেটাগৰী ৰাখিব নাৰাখিব, কোনে ফাইনেল ডিচিশ্যন দিছে দিয়া নাই, এইবিলাক মইহে জানো। মই কিয় ক'ম? নিজে নিজে এইবিলাক চব আউট হৈ যাব। কোন ইউ পি পি এল নেতাই কি ডিচিশ্যন দি পেলাই আছে, কোন আপচু নেতাই কি ডিচিশ্যন দি পেলাই আছে, মই নাজানি নেকি? মই কিয় ক'ম? আপুনি সুধিলে মই ক'ম নেকি? এইটো নিজে নিজে আউট হৈ যাব। কোনে আলোচনা কৰিছে এই এছ টিকৰণৰ লৈ পেলাই? মোক লৈতো আজিৰ দিনত অসম চৰকাৰে সেই ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই। আলোচনা কৰিছে কাৰ লগত? কাৰ লগত আলোচনা কৰিছে? আপচু আৰু ইউ পি পি এল লগতহে। মোক কি কৰিব বিচাৰে যে খৰ ভাঙাই দে আৰু মোক মাৰিব বিচাৰিছে নেকি যোৱাকালি? একবাৰ হাত দিব দিয়ক না, একবাৰ হাত দিব দিয়ক। কোন আপচু নেতা, কোন ইউ পি পি এল নেতা মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে, মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে আপচু নেতা আৰু ইউ পি পি এল নেতাই। সাহস আছে আগুৱাই আহক না। স্পষ্ট হ'ব ৰাইজে লাহে লাহেকৈ কোনে কি ডিচিশ্যন দি পেলাই আহিছে দিছপুৰত, এইটো স্পষ্ট হ'ব। মই মোৰ মুখেদি নকম ইউ পি পি এল কোন নেতা, আপচুৰ কোন নেতা আজিৰ দিনত 6 জনগোষ্ঠী এছ টিকৰণৰ ক্ষেত্ৰত কাক কি কৰিব লাগে, কাক কি পৰ্যায়ত ৰাখিব লাগে, এইবিলাক ডিচিশ্যন দিয়া আপচু লিডাৰ আৰু ইউ পি পি এল লিডাৰ। মোক লৈ আজিলৈকে দিছপুৰ বা দিল্লীয়ে এই 6 জনগোষ্ঠী ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই, কিন্তু কৰিছে ইহঁতক লৈ পেলাই। বুজি পাইছে? হাল্লা কৰ, হাল্লা কৰি থাকিলে হ'ল। কি নাটক কৰিব বিচাৰিছে? ৰাইজক ইমান কিমান দিন ৰাখিব, কিমান দিন ৰাখিব পাৰিব এনেকুৱা ৰাইজক আণ্ডাৰত? মানে কি কয় এইটো, ৰাইজক মানে মিছলিড কৰিব পাৰিব, অন্ধকাৰত ৰাখিব পাৰিব। বি টি চি চেছ কৰিব বিচাৰিছে, কেনেকৈ পাৰিব? বি টি চি সাংবিধানিক মৰ্যাদা পোৱা এই বি টি চি, আৰু আমি অহা 5 তাৰিখত, আজি 30 তাৰিখ, অহা 5 তাৰিখ ডিচেম্বৰত আমাৰ বি পি এফ দলে বৰমাত এটা মাছ গেডাৰিং প্ৰগ্ৰাম লৈছে। এই প্ৰগ্ৰামৰ উদ্দেশ্যটো হ'ল যিটো আমি নতুন চৰকাৰ বনাইছে, বি টি চি অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বি টি চি উন্নয়নৰ স্বাৰ্থত, বি টি চি ইউনিটিৰ স্বাৰ্থত, বি টি চি শান্তিৰ স্বাৰ্থত আমি কেনেকৈ কাম কৰি যাম, এইটো আমি প্ৰকাশ কৰিম। উদ্দেশ্য এটাই। আৰু এই মাছ কেটাৰিঙত আমি যিহেতু বিজেপিয়ে আমাৰ লগত একেলগে আছে, একেলগে চৰকাৰত আছে, একেলগে কাম কৰিব এইবাৰ, সেইকাৰণে আমি বিজেপি দলকো আমি অনুৰোধ জনাম যে সেইদিনা 5 তাৰিখত যিটো মাছ গেডাৰিং প্ৰগ্ৰাম লৈছে, ইয়াতেও বিজেপিও যাতে আমাক সমৰ্থন কৰে বা বিজেপিও যাতে এই গেডাৰিঙত একেলগে যোগদান কৰে, সেইটো আমি আহ্বান জনাম। নিশ্চয় আহিব, যিহেতু আমি একেলগে আছে, চৰকাৰ বনাই পেলাই চলাই আছে, আৰু অতি সোনকালে বিজেপিৰ পৰা 2জন EM পাব, সেইটো একে।